হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 3 মাৰ্চ 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং ৰিগাৰ্ডিং টু দি আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যন এটা ভিডিঅ' যাতে আপোনালোকৰ মিছ নহয় আমাৰ এই চেনেলটোত আহিবলগীয়া চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইণ্ডিয়া কানাডা ৰিলেশ্যনছ এণ্টাৰ এ নিউ ফেজ অফ দি ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ চ' যোৱা আমি যিকেইটা নিউজ পেপাৰ এনালাইচিছ বা আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আছিলে তাতে আমি ডিছকাশ্যন কৰিছিলোঁ যে কেনেডিয়ান প্ৰাইম মিনিষ্টাৰ ইয়াতে মাৰ্ক কেনৰী তেওঁ ভাৰতীয় ভিজিটত আহিছে ভাৰতলৈ আহিছে তাৰ ওপৰত ইয়াতে বহুতকেইটা নিউজ ওলাই আহিছে তো তাৰ বিষয়ে আমি ইয়াতে চাম চ' ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু কেনেডিয়ান প্ৰাইম মিনিষ্টাৰ মাৰ্ক কাৰ্ণি তেওঁলোকে এটা এম্বিচিয়াছ ষ্ট্ৰেংথেন বাইলেটেৰেল টাইজ কৰিবৰ কাৰণে এটা ৰোডমেপ বা এম্বিচিয়াছ ৰোডমেপ এটা নিজৰ কাৰণে ৰাখে য'ত নেকি ইয়াতে এখন এগ্ৰিমেণ্ট চাইন হয় য'ত ইউৰেনিয়াম ছাপ্লাই ক্ৰিটিকেল মিনাৰেল ছাপ্লাই যিবিলাক নেকি আমি EV বা তেনেকুৱা বস্তুত ব্যৱহাৰ কৰোঁ ৰাইট আৰু ষ্ট্ৰেটেজিক এনাৰ্জি কৰ্পৰেশ্যন যেনেকৈ লিকুইফাইড নেচাৰেল গেছ বা লিকুইফাইড পেট্ৰলিয়াম গেছ ছ'লাৰ বা হাইড্ৰজেনৰ ওপৰত ইমফেচিছ কৰি কিনে এই গোটেই ডিলখন চাইন কৰা হৈছে য'ত নেকি প্ৰায় $2.6 বিলিয়ন ইয়াতে ভেলুৱেশ্যন আছে ৰাইট এই গোটেই USD বা US ডলাৰ $2.6 বিলিয়ন যোনটো ভেলুৱেশ্যনৰ যোনটো এগ্ৰিমেণ্ট ইয়াতে চাইন কৰা হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আৰু কেমেকো নামৰ তেওঁলোকৰ এটা প্ৰতিষ্ঠানৰ লগত য'ত নেকি 22 মিলিয়ন পাউণ্ড ইউৰেনিয়াম ইয়াতে ইণ্ডিয়াৰ যোনটো আমাৰ পাৰমাণৱিক শক্তিৰ কাৰণে দৰকাৰ বা নিউক্লিয়াৰ নিডছৰ কাৰণে যিখিনি দৰকাৰ তাৰ কাৰণে ইয়াতে ছাপ্লাই কৰা হ'ব 2027 আৰু 2035 ভিতৰত আৰু ইণ্ডিয়া কানাডাই ইয়াতে এইম ৰাখে যে বাইলেটেৰেল ট্ৰেড বা ইখন কাণ্ট্ৰিলৈ সিখনে আমি বেপাৰ প্ৰায় $50 বিলিয়ন কৰোঁ 2030 কাৰেণ্টলি আমি প্ৰায় $13 বিলিয়ন বাণিজ্য দুখন কাণ্ট্ৰিলৈ আমি এতিয়া কৰি আছোঁ মানে বাইলেটেৰেল ট্ৰেড কৰি আছোঁ আৰু দুখন কাণ্ট্ৰি ইয়াতে ইণ্ডিয়া কেনেডা কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট বা চমুকৈ আমি চেপা বুলি কওঁ এইখন চাইন কৰিবৰ কাৰণে ইয়াতে ডিচিজন লৈছে চ' কানাডাৰ পেঞ্চন ফাণ্ড যিমানবিলাক আছে কাইণ্ড অফ মিউচুৱেল ফাণ্ডছবিলাকে ইয়াতে প্ৰায় $100 বিলিয়ন ইণ্ডিয়াত ইনভেষ্ট কৰা বুলি ইয়াতে নিউজ ওলাই আহিছে অ'কে চ' তাৰ লগতে প্ৰায় আৰু এডিশ্যনেল অতিৰিক্তভাৱে 6খন ইয়াতে MOU বা বুজাবুজিৰ চুক্তি এটা স্বাক্ষৰ হয় য'ত নেকি টাৰ্মছ অফ ৰেফাৰেঞ্চ চেপাৰ ওপৰত কোনখিনি কেনেকুৱা আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব তাৰ লগতে ডিফেন্স কৰ্পৰেশ্যনৰ কাৰণে কেনেকুৱা থাকিব ক্ৰিটিকেল টেকন'লজিজ স্মল আৰু মডুলাৰ নিউক্লিয়াৰ ৰিয়েক্টৰ ডেভেলপমেণ্টৰ কাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰিনিউৱেবল এনাৰ্জি আৰু এডুকেশ্যন ছেক্টৰ কলাবৰেশ্যনৰ কাৰণে ইয়াতে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰা হৈছে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 এইটো হৈছে কাইণ্ড অফ এটা আমাৰ এডিটৰিয়েল ডিছকাশ্যন এইটোত আমি বেছি অবজেক্টিভ অৰিয়েণ্টেড কথা নাপাতি এটা ডিছকাশ্যন অৰিয়েণ্টেড কথা পাতিম য'ত নেকি আমাৰ আজিৰ দৌল উৎসৱৰ বিষয়ে আমি পঢ়িম ৱেৰ হোলী বিকমছ এ ডিভ'শ্যন চ' অসমৰ আমাৰ বৈষ্ণৱাইট হাৰ্টলেণ্ড যিহেতু হয় ৰাইট চ' হোলী আমাৰ দৌল উৎসৱ বুলি আমি পালন কৰোঁ এইটো এটা ডিপলি স্পিৰিচুৱেল ফেষ্টিভেল বুলি আমি ইন জেনেৰেল আমি ৰেফাৰ কৰোঁ লগতে এই চেলিব্ৰেশ্যন বা এই গোটেই মহোৎসৱটো পতা হয় আমাৰ বৰদোৱা থানত ৰাইট হুইচ ইজ দি বাৰ্থ প্লেচ অফ দি শ্ৰীমন্ত শংকৰদেৱ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হৈছে বৰদোৱা আৰু শংকৰদেৱ আৰু তাৰ লগতে তেওঁ যোনটো ধৰ্ম প্ৰচাৰ কৰিছিলে একশৰণ নাম ধৰ্ম সেইটো প্ৰায় 1500 শতিকাত আমি ইয়াতে প্ৰচাৰ হোৱা দেখা পাওঁ আৰু এই গোটেই দৌল যাত্ৰা ইয়াতে প্ৰায় তেওঁৰ 21 বছৰ বয়সৰ পৰাই আৰম্ভ কৰা আমি দেখা পাওঁ এই এডিটৰিয়েলটোৰ মতে তাৰ লগতে এই যোনটো দৌল প্লেটফৰ্মৰ খনন কাৰ্য কৰা হৈছিলে বা এক্সকেভেশ্যন কৰা হৈছিলে তাতে বিষ্ণু গোবিন্দৰ ইয়াতে প্ৰতিমূৰ্তি পোৱা হৈছিলে আৰু সেইটো আমি দৌল গোবিন্দ বুলিয়েই কওঁ ৰাইট আৰু দৌল যোনটো শব্দ ইয়াতে সেই বস্তুটো ছিগনিফাই কৰে যোনটো চিট বা থ্ৰন আমাৰ লৰ্ড কৃষ্ণৰ তেওঁৰ ৰাজসিংহাসনক ইয়াতে দেখায় তাৰ লগতে আমি বৰদোৱাৰ যোনটো হোলী চেলিব্ৰেশ্যন বা দৌল ফেষ্টিভেলৰ কথা যদি আমি ইয়াতে চাওঁ প্ৰথম দিনা হৈছে আমাৰ গন্ধ উৎসৱ য'ত নেকি আমাৰ প্ৰতিমূৰ্তি ইয়াতে ধুওৱা হয় গাখীৰেৰে তাৰ চেণ্ডেলউড আৰু তুলসী ৱাটাৰ সহায়ত তুলসী পানীৰ সহায়ত লগতে এটমছফিয়াৰত ইয়াতে আমি ডিচিপ্লিন পিউৰিটি বা স্পিৰিচুৱেল এণ্টিচিপেশ্যন গোটেই আমাৰ পৰিৱেশটোত আমি এটা উৎসৱমুখৰ পৰিৱেশ ইয়াতে দেখা পাওঁ তাৰ লগতে আচল দিনাখন আমাৰ যোনটো ফুল মুন বা পূৰ্ণিমা দিনাখন ইয়াতে
আমাৰ প্ৰাকৃতিক যিমানবিলাক ফাকু বা ৰং আছে সেইবিলাকৰ সৈতে আমি গোটেই প্ৰতিমূৰ্তিটো সজাওঁ আৰু ইজনে সিজনক আমি ৰং লগাওঁ আৰু তাৰ লগতে নাম কীৰ্তন খোল আৰু তালৰ সহায়ত আমি এটা গায়ন বায়নৰ পৰিৱেশ ইয়াতে আমি সৃষ্টি কৰোঁ। লগতে এই গোটেই বস্তুখিনি লিংক আছে লৰ্ড কৃষ্ণ বা ভগৱান কৃষ্ণৰ ইয়াতে ঘুনুকাৰ ঘৰলৈ যোৱাৰ। তাৰ লগতে দৌল যাত্ৰা যোনদিনা আমাৰ অন্তিম দিনাখন বৰদোৱাত ইয়াতে প্ৰচেছন পতা হয় আৰু এই গোটেই প্ৰচেছনটো আমাৰ গোটেই মন্দিৰ বা প্ৰাংগণৰ ইয়াতে 7 বাৰলৈকে আমি তাতে ঘূৰা হয় আৰু তাৰ লগতে গায়ন বায়ন আৰু যিমানখিনি গাঁৱৰ মানুহ থাকিব সকলোৱে ইয়াতে পাৰ্টিচিপেট কৰে আৰু ৰিচুৱেল দুৱাৰ ধৰা ইয়াতে এই বস্তুটো এই গোটেই ফেষ্টিভেলখন আমাৰ কি কৰে বা এই গোটেই উৎসৱটো ইয়াতে সম্পন্ন কৰা বুলি দেখুওৱা হয়। তাৰ লগতে আমি বৰপেটা সত্ৰৰ দৌল উৎসৱৰ বিষয়ে যদি আমি ইয়াতে চাওঁ, এই বৰপেটা সত্ৰৰ দৌল উৎসৱ ইয়াতে আৰম্ভ হৈছিলে বৰপেটা সত্ৰৰ ইয়াতে প্ৰতিষ্ঠা কৰাৰ পৰা প্ৰায় 16 শতিকাৰ পৰা মথুৰা দাস বুঢ়াতাই যেতিয়া বৰপেটা সত্ৰৰ ইয়াতে প্ৰতিস্থাপন কৰিছিলে, ৰাইট। তাৰ লগতে এই গোটেই উৎসৱৰ যোনটো চেলিব্ৰেশ্যন এইটো প্ৰায় বহুত দিনলৈকে চলে আৰু এইটো এটা ষ্ট্ৰাকচাৰ্ড আৰু ৰিচুৱেল মেনেজমেণ্টৰ সহায়ত আমি ইয়াতে দেখা পাওঁ। বহুতখিনি মানুহ ইয়াতে গোট খায় আৰু তাৰ লগতে ডিচিপ্লিন ভালেখিনি ৰখা হয় যাতে ট্ৰেডিশ্যনেল সত্ৰ এডমিনিষ্ট্ৰেশ্যনত কোনো ধৰণৰ ইয়াতে প্ৰভাৱ নপৰে। তাৰ লগতে হোলিকা দহনো ইয়াতে আমি অনুষ্ঠিত হোৱা দেখা পাওঁ যাতে এই বস্তুটোৱে আমাৰ দেখায় যে ট্ৰায়াম্ফ অফ ফেইথ অভাৰ দি এৰগেঞ্চ, মানে পাপৰ ওপৰত আমাৰ যোনটো সঁচা কথাৰ বা ইয়াতে সত্যৰ সদায় জয় সেই বস্তু ইয়াতে দাঙি ধৰা হয়। ডেট ইজ দি ভিক্টৰী অফ ট্ৰুথ অভাৰ দি ইভিল। অসমৰ যোনটো আমাৰ বৈষ্ণৱাইট বা ইণ্টাৰপ্ৰিটেশ্যন হয় সেইটো ইয়াতে ৰিপ্ৰেজেণ্ট কৰে ইনাৰ মৰেল ষ্ট্ৰেংথ আৰু ফেইথক, নট ইয়াতে এগ্ৰেশ্যন, ৰাইট। আগ্ৰাসী মনোভাৱক ইয়াতে নেদেখায়। তাৰ লগতে আমি যদি দৌল উৎসৱৰ বিষয়ে চাওঁ, ইয়াৰ ইউনিক কেৰেক্টাৰিষ্টিক্সখিনি আমি নামৰ সহায়ত নিজৰ ইয়াতে ফেইথ বা নিজৰ ডিভ'শ্যনটো ইয়াতে দেখাওঁ। তাৰ লগতে আমাৰ জাতি ভেদাভেদ যিখিনি থাকে সেইখিনি ইয়াতে নোহোৱা কৰে। তাৰ লগতে স্পিৰিচুৱেল ডিচিপ্লিন আৰু চিম্প্লিচিটি দাঙি ধৰা হয়। তাৰ লগতে ৰং আৰু ফাকুৰ সহায়ত আমি ইয়াতে ৰিষ্ট্ৰেইণ্ট নোহোৱা কৰোঁ আমাৰ ছ'চাইটিৰ মাজত আৰু তাৰ লগতে ডিচিপ্লিন বা নিয়মানুৱৰ্তিতা ইয়াতে বজাই ৰাখোঁ আমি, ৰাইট। আৰু তাৰ লগতে ইয়াতে চেলিব্ৰেশ্যন উইদাউট ইনটক্সিকেশ্যন অৰ দি ডিছঅৰ্ডাৰ, কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন নকৰাকৈ আমি ইয়াতে গোটেই চেলিব্ৰেশ্যনটো ইয়াতে দাঙি ধৰি ৰাখোঁ। তাৰ লগতে টপিক নম্বৰ 3 হৈছে নৰ্থ ইষ্ট টু হোষ্ট দি 36 চেণ্টাৰ্ছ আণ্ডাৰ দি আস্মিতা উইমেন্স এথলেটিক লীগ। চ' নৰ্থ ইষ্টৰ যোনটো আমাৰ ৰিজন এইখিনিত যিহেতু আমাৰ স্পৰ্টছৰ ক্ষেত্ৰত প্ৰাইমেৰিলি আমি উইমেন্স স্পৰ্টছৰ ক্ষেত্ৰত বহুতখিনি পিছুৱাই থাকোঁ। চ' তাৰ কাৰণে 36টা ইয়াতে চেণ্টাৰ অনা হৈছে আস্মিতা প্ৰগ্ৰামৰ আণ্ডাৰত, যোনটো নেকি আমাৰ নেশ্যন ৱাইড এটা এথলেটিক লীগ হয়, ৰাইট। চ' এই গোটেই ইভেণ্টটো ইয়াতে অৰ্গেনাইজ কৰা হৈছিলে ইণ্টাৰনেশ্যনেল উইমেন্স ডে'ৰ দিনাখন মাৰ্চৰ 8 তাৰিখে, ৰাইট। ইয়াতে অৰ্গেনাইজ কৰা হ'ব আৰু তাৰ লগতে এনাউন্সমেণ্ট ইয়াতে কৰা হৈছে মিনিষ্টাৰ অফ ষ্টেট অফ ইউথ এফেয়াৰ্ছ স্পৰ্টছ ইয়াতে ৰক্ষা নিখিল খাটছেৰ দ্বাৰা। এই মিডিয়া কনফাৰেন্সখন ইয়াতে মেজৰ ধ্যানচান্দ নেশ্যনেল ষ্টেডিয়ামত পতা হৈছিল। নট ভেৰি মাছ ইম্পৰ্টেণ্ট ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ। যদি আমি ইয়াতে নৰ্থ ইষ্টৰ ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত যদি চাওঁ, অসমত প্ৰায় 10টা চেণ্টাৰ আহিব, মণিপুৰত প্ৰায় 6টা চেণ্টাৰ, নাগালেণ্ডত প্ৰায় 6টা চেণ্টাৰ, অ'কে, অৰুণাচলত প্ৰায় 5টা, মেঘালয়ত 3টা, ত্ৰিপুৰাত 1টা আৰু ছিকিমত আমি ইয়াতে 1টা চেণ্টাৰ ইয়াতে দেখা পাম, ৰাইট। আৰু এই গোটেই বস্তুটো পাৰ্ট হয় ইউনিয়ন মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছৰ আস্মিতা ইনিচিয়েটিভৰ আণ্ডাৰত আৰু এইখিনি গোটেই বস্তু কনক্লুড কৰা হ'ব 200টা লোকেশ্যনত বা 200টা জেগাত আমি এই ইনষ্টিটিউশ্যনছবিলাক দেখা পাম। তাৰ লগতে প্ৰায় 2.5 লাখ ইয়াতে উইমেন বা মহিলাসকলে পাৰ্টিচিপেট কৰিব একেদিনাখনে, হুইচ ইজ ৰেকৰ্ডেড, হুইচ শ্বুড বি ৰেকৰ্ড টাৰ্ণ আউট, এটা ৰেকৰ্ড ইয়াতে সৃষ্টি কৰিব। তাৰ লগতে উইমেন পাৰ্টিচিপেশ্যন ইয়াতে আমি স্পৰ্টছত এটা ষ্ট্ৰাকচাৰ্ড মেনাৰ বা লীগৰ সহায়ত বা আমি মহিলাসকলৰ ইয়াতে অন্তৰ্ভুক্তি আমাৰ খেল বা এথলেটিক্সত আমি ইয়াতে দেখা পাম। তাৰ লগতে আমাৰ গ্ৰাছৰুট টেলেণ্ট আইডেণ্টিফিকেশ্যনতো বহুত বেছি সহায় কৰিব, ৰাইট। তাৰ লগতে আস্মিতা উইমেন্স এথলেটিক লীগৰ বিষয়ে অলপমান আমি ইয়াতে যদি চাওঁ, এই লীগটো আৰম্ভ কৰিছিলে 2021 চনত আণ্ডাৰ দি খেলো ইণ্ডিয়া ফ্ৰেমৱৰ্কৰ আণ্ডাৰত। প্ৰায় 2600 লীগ ইয়াতে আছে, 34টা ডিচিপ্লিন মানে 34টা খেল আমি ইয়াতে দেখা পাওঁ। প্ৰায় 550 ডিষ্ট্ৰিক্টত আমি এই গোটেই খেলটো অনুষ্ঠিত হোৱা দেখা পাওঁ আৰু প্ৰায় 3 লাখ মহিলাই এতিয়ালৈকে ইয়াতে পাৰ্টিচিপেট বা অন্তৰ্ভুক্তি কৰিছে। আৰু এই গোটেই এথলেটিক লীগটো পাতা হয় স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ কোঅৰ্ডিনেশ্যনৰ আণ্ডাৰত। চ' আজিৰ মমেণ্টছ হৈছে ইয়াতে এথিক্সত এটা এক্সাম্পল হিচাপে আপোনালোকে কোট কৰিব পাৰে, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট টু অবজাৰ্ভ দি মাৰ্চ এজ দি আশীৰ্বাদ মান্থ, ৰাইট। আশীৰ্বাদ মান্থ প্ৰগ্ৰামৰ আণ্ডাৰত ইয়াতে স্পেচিয়েল এমফেচিছ কৰা হ'ব ভেলিডিটি, লিগেল কমপ্লায়েন্স, মানে কাগজ পাতি কিমানখিনি আৰু ভেলিড আছেনে নাই, ৰাইট। পাৰ্টিকুলাৰলি যেনেকৈ ড্ৰাইভিং লাইচেঞ্চ,
ভেহিকল ফিটনেছ বা পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চাৰ্টিফিকেট সকলোখিনি চেক কৰা হ'ব আৰু মানুহবিলাকৰ মাজত যাতে ইয়াতে এৱেৰনেছ অনা হয় যাতে ডকুমেণ্ট ভেৰিফিকেশ্যন বহুত বেছি আমাৰ হৈ থাকে চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিল আশা কৰি গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যন ভালেখিনি সহায় হ'ব লগতে এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে এই QR কোডটো স্কেন কৰি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে বা তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং এটা ভিডিঅ' আপোনালোকৰ দ্বাৰা মিছ নহয় আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ গুড ডে হেড